আপুনি কিমান দিনৰ পৰা মোৰ ইয়াত আহি আছিল? মইতো 8-9 বছৰ 10 বছৰ যাবত মই আহি আছো ইয়াতে। আপোনাৰ লগতো মই বহুত পুৰানো চিনাকি, এইটো ক'বই নোৱাৰো। আৰু মই আপোনাৰ মানে এডভাইচত চলিছো আমি। আৰু যি আপুনি কৈছে প্ৰতিটি ৱাৰ্ড, প্ৰতিটো শব্দ একে অক্ষৰে অক্ষৰে মই পঢ়িছো। তো এনেকৈ উপকাৰ পাইছো। ইভেন নট অনলি মি, আমাৰ গোটেই পৰিয়ালটো ইমান ধুনীয়া কৰি আমি হেৰি কৰিছো। আৰু আপুনি যেটো কৈছে, যেটো হৈছে পুৰা ফলিছে। এইটো এতিয়া সবচেয়ে ডাঙৰ কথা হ'ল যে কি বিশ্বাসটো, ইমান ফেইথ, ইমান বিশ্বাস আছে যে মই হয়তো আপুনি ছাড়া বোধহয় আমি একো নুবুজো। কিবা মোৰ প্ৰব্লেম হলে জীৱনত তথাপি মই দৌৰি আপোনাৰ তাতে আহো। আৰু আমাৰ দশমা অবিদ্যা মন্দিৰতো পূজা পাতল মই কৰাইছো বহুতবাৰ। আপোনাক বহুতবাৰ কৰাইছে, বহুত যন্ত্ৰ দিছে, বহুত কিবা কিবা। লাষ্ট আপোনাৰ চাকৰিৰ প্ৰব্লেম আছিল বুলি মই কৈছিলো, তাৰ পিছত চাকৰিটো গ'ল ন? আপুনি কৈছিলে যে চাকৰিটি আপোনাৰ ঠিক আছে না নাই, অলপ তলবল কৰি আছে। ঠিক তাত 1 মাহ পিছত মোৰ চাকৰিটি গুচি গ'ল। তাৰ পিছতে আপুনি মোক কিবা এটা যন্ত্ৰ পূজা কৰি, কামাখ্যাত পূজা কৰি যন্ত্ৰ তন্ত্ৰবিলাক মোক দিছে। বিশ্বাস নকৰিব যে মোৰ 1 মাহো মই বহা নাই, লগে লগে মোৰ চাকৰি হৈ গৈছে। আপোনাৰ নাম কি? মোৰ নামটো ৰতন চক্ৰৱৰ্তী, মই গুৱাহাটীতে থাকো। হোজাইতো আছিলো আগতে। ল'ৰা আপোনাৰ মিছেছ? আমাৰ ল'ৰা, আমাৰ মিছেছ। মোৰ ল'ৰাটো ভাবিব নোৱাৰো, মোৰ ল'ৰাটো মানে মেজিকেল চেঞ্জ, ইট ইজ এ ৰেডিকেল চেঞ্জ এটা হ'ব পাৰে মোৰ ল'ৰাটো মানে বহুত প্ৰব্লেম আছিলে, কিন্তু তাৰপিছত তেখেতৰ লগত পৰামৰ্শ কৰি তেখেতে সংশোধন দিছে। এই সংশোধনে মোৰ ল'ৰাটো আজি অল এন্ট্ৰেন্স ক্ৰেক কৰি এতিয়া কম্পিউটাৰ চাইন্স ইঞ্জিনিয়াৰিং পঢ়ি আছে। গভৰ্ণমেণ্ট কলেজত সিট পাইছে। কম্পিউটাৰ চাইন্সৰ ফাৰ্ষ্ট কাউন্সেলিংতে পাইছে। আৰু মনৰ ফালেতো তেওঁৰ মানে বহুত ডিস্টাৰ্ব আছিলে। হয়, তো বহুতখিনি টেকনিক্স আপুনি যেনেকা কৈছিলে সেনেকা মই ফলো কৰিছো। সো হেতু মই বহুতখিনি উপকাৰ লাভ কৰিছো। তোমাক মই চাগে মেডিটেশনো দিছিলো। মেডিটেশন দিছিলে, স্টাডি ৰিলেটেড টিপস দিছিলে, মেডিটেশন দিছিলে। তো হেকেটাত মই ইউজ কৰি থাকো এতিয়াও। কেতিয়াবা মাইন্ডটো ডিস্ট্ৰাক্ট হলে তো মই বহুতখিনি উপকাৰ পাইছো। আৰু এতিয়া মানে যেতিয়া হেৰি হয়, যেতিয়া প্ৰব্লেম হয় তেতিয়াই ফোন কৰো। আপুনি ইমান ব্যস্ত থকা সত্ত্বেও যে আমাৰ ফোন ৰিচিভ কৰে বা কথা কয়, এইটোৱে বহুত ডাঙৰ বস্তু। আপুনি সদায় ব্যস্ত থাকে, কেতিয়া টিভিত থাকে, কেমেৰাত থাকে, কিন্তু টিভিৰ ফালৰ পৰা আপুনি আমাক ৰিপ্লাই দিয়ে যে মই টিভিত আছো, 5 মিনিট পিছত ৰিং বেক কৰি আছো। কিন্তু তথাপি আপুনি 5 মিনিট পিছত বা 10 মিনিট হলেও আপুনি ৰিং বেক কৰি আমাৰ খবৰ লৈ আছে। এইকাৰণে মানে বহুত মানে আচলতে মোৰ সেইটোৱে ভাল লাগে যে কোনোবাই যদি উপকাৰ পায় বা মই যদি কিবা এটা কৰিব পাৰো, আচলতে কোনে কৰে উপকাৰ? মইতো নকৰো, মইতো পৰোক্ষ। যোনে কৰাটো তেখেতে বহি আছে, চাই আছে। গতিকে মোৰ দ্বাৰা যদি কিবা এটা হয়, ইয়াতকৈ আনন্দৰ সুখৰ বিষয়টো আৰু একো নাই। আৰু মিছেছতো বহুত দিনৰ পৰা আহি আছে, আপুনি আহি আছে? মইতো 96 ৰ পৰাই আহি আছো। দাদা যেটো কৈছে এইটো 100% এইটো ফল হয়। বৰ তেতিয়া বিয়া হৈছিলে, তেতিয়া আহাৰ পিছতে কৈছিলে আপোনাৰ 2000 চনত ল'ৰা হ'ব। 2000 চনত ল'ৰা জন্মগ্ৰহণ কৰিছে। আৰু দাদা যেটো কৈ আছে আমাৰ কাৰণে বহুতই ভাল। আমি তাৰ দাদাৰ ওপৰত বহুত 100% বিশ্বাস আছো। মোৰ ল'ৰাৰ মাজতে বহুত প্ৰব্লেম ফেচ কৰিছিলে। দাদাক আহি দেখাৰ পিছত দাদা চব প্ৰব্লেম বিলাক সলভ কৰি দিলে। কিবা কিবি দিছে, ৰেমিডি দিছে। এইবিলাকতে দাদা মোৰ ল'ৰাৰ বহুতখিনি হেল্প হৈছে। তাৰ কাৰণে সি বহুত ভাল পাইছে। এতিয়া মোৰ গা বেয়া হৈছে, তেতিয়া তাও দাদাৰ লগত লগ ধৰাৰ কাৰণে মই আহিছো। আজিকালি মই দৰ্শকসকলক কওঁ এটা কথা, যে সকলোকে মানে ষ্টুডেণ্টসকলক কওঁ, মেইন কথাটো হৈছে কনচেনট্ৰেশ্যন। আজিকালি চাব বিভিন্ন ধৰণৰ মোবাইল, বিভিন্ন গেজেটবিলাক ওলাই আছেতো লাহে লাহে ধীৰে ধীৰে। গতিকে কি হয়, তেওঁলোকৰ মাইণ্ডটো সেইবিলাকত গুচি যায় আৰু কনচেনট্ৰেশ্যন ব্ৰেক কৰে। কনচেনট্ৰেশ্যন ব্ৰেক কৰিলেতো বিদ্যালাভত ভবামতে সফলতাটো নাহে। গতিকে কনচেনট্ৰেশ্যনটো যাতে ব্ৰেক নকৰে, সকলোকে মই সেইটোৱে মানে অনুৰোধ কৰোঁ। মোবাইল চাওক, আজিৰ দুনিয়াত একেবাৰে যদি আপুনি আউটডেটেড হৈ যায় সেইটো নচলিব, কিন্তু পাৰ্টিকুলাৰ এটা টাইমত চাওক। গোটেই দিনটো মোবাইল চাবা ষ্টুডেণ্টবিলাকে, তোমালোকক কৈছোঁ, সেইটো কেতিয়াও মানে ভাল কথা নহয়। আৰু কনচেনট্ৰেশ্যনটো যাতে আহে, সেইকাৰণে মই বিভিন্ন ধৰণৰ ৰেমেডিজ আছে। কিছুমান গ্ৰহগতিৰ যদি অশুভ প্ৰভাৱ পৰে, তেতিয়া বিদ্যালয়তো বাধা আহে। আকৌ সেইটো আপুনি যদি প্ৰতিকাৰটো লয়, বিদ্যালয়ৰ বাধাখিনি কাটি যায়, বিদ্যালয়ত যিখিনি বাধা আছে কাটি যায়। কিন্তু গ্ৰহগতিৰ বাহিৰাও কনচেনট্ৰেশ্যনটো যাতে আপোনাৰ ভালদৰে আহে, যাতে আপোনাৰ মানে কিছুমান মেডিটেশ্যন আছে, মেডিটেশ্যনৰ দ্বাৰা আপুনি কিন্তু আপোনাৰ কনচেনট্ৰেশ্যন বৃদ্ধি কৰিব পাৰে। মই এই ল'ৰাজনকো কিন্তু মেডিটেশ্যন দিছোঁ, আৰু তেনেকুৱাকৈ মেডিটেশ্যন কৰি আছে আৰু উপকৃত হৈছে। গতিকে বিভিন্ন ধৰণৰ টিপছ, নিয়ম কানুন, মেডিটেশ্যন আদিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰে। ষ্টুডেণ্টসকলে যদি অহা দিনত আগবাঢ়ে, নিশ্চয় ফল পাব আৰু উপকৃত হ'ব।
ধন্যবাদ।